আজি মই পতাকা উত্তোলন কৰিবলৈ পাই ৭৯ সংখ্যক স্বাধীনতা দিৱসত গৌৰৱান্বিত। আমি সকলোৱে জানো যে ভাৰত ত্যাগ আন্দোলনত বিশ্বনাথ জিলাখনে গোটেই ভাৰতবৰ্ষৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি তেওঁলোকৰ আত্মত্যাগৰ জৰিয়তে। আৰু আজি এখন বিকশিত ভাৰতৰ স্বপ্ন লৈ আমি সকলোৱে আগবাঢ়িছোঁ। প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানত বিকশিত ভাৰত ২০৪৭ৰ আগত গঠন কৰাৰ দিশে আগবাঢ়িছোঁ। আৰু ইয়াত আমি বিশ্বনাথ জিলাখনকো দেখিছোঁ খুব সুন্দৰ আশাৰে বিশ্বনাথ জিলাখন আগবাঢ়ি গৈছে। আৰু বিশ্বনাথ জিলাৰ মাজেৰে পাৰ হৈ যোৱা যি 4 লেন হাইৱে গুৱাহাটীৰ লগত আমাৰ দূৰত্ব একেবাৰে কমাই দিলে। ইয়াত এখন ইউনিভাৰ্চিটি হ'ব, যিখন বিশ্ব মানদণ্ডৰ ইউনিভাৰ্চিটি হ'ব কনকলতা বৰুৱাৰ স্মৃতিত এই বিশ্বনাথ জিলাতে। মেডিকেল কলেজখন আজি মই দূৰৰ পৰা চাই এনেকুৱা ভাৱ আহিছে ২৬ত আমি এখন মেডিকেল কলেজ আৰম্ভ হ'ব, ইঞ্জিনিয়াৰিং কলেজ। এই সকলোৰে বিশ্বনাথ জিলাখন অসমৰ এখন সমৃদ্ধিশালী জিলা হওক, সেইটো মই কামনা কৰিছোঁ। আৰু সকলো নাগৰিকক সমৰ্পিত মনোভাৱেৰে বিকশিত অসম, বিকশিত ভাৰতৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছোঁ। স্যাৰ, শিক্ষা বিভাগৰ অকণমান কথা এটা সুধিবলগীয়া আছিলে। স্যাৰ, শিক্ষকৰ যি বদলীকৰণ তাৰ ইতিমধ্যে লিষ্ট এখন ওলাইছে, কিন্তু একাংশ শিক্ষক যিসকলে আন্তঃজিলা বদলীকৰণ বিচাৰিছিলে সেইসকলৰ কিন্তু এতিয়াও ইয়াৰ এখন আইন আছে। প্ৰথম এটা কথা বুজি লওক যে শিক্ষকৰ চাকৰিটো ৰাজ্যভিত্তিক নহয়, পুলিচৰ চাকৰি সি আমাৰ ৰাজ্যিক ভিত্তিক। গতিকে বিশ্বনাথৰ কৰ্মৰত কনিষ্টবল এজন তেওঁ ধুবুৰীলৈ বদলি হ'ব পাৰে, কাৰণ তেওঁৰ কেডাৰটোৱে ষ্টেট কেডাৰ। কিন্তু আমাৰ শিক্ষকৰ চাকৰিসমূহ জিলাভিত্তিক, আৰু জিলাসমূহ বাছনি কৰে প্ৰাৰ্থীসকলে নিজে। সেইটো চৰকাৰে কাকো জাপি নিদিয়ে, প্ৰাৰ্থীসকলে বাছনি কৰে। মই ধুবুৰী, তেওঁৰ প্ৰিফাৰেঞ্চ দিয়ে যে ধুবুৰী, বৰপেটা, এতেকে তেওঁলোকৰ চইচ মতে দিয়া হৈছে। দিয়াৰ পাছতো তেওঁলোকে কয় এতিয়া আমি ইয়াত কাম কৰিবলৈ অপাৰক। তাৰ কাৰণে এখন আইন অনা হ'ল যে 10 বছৰ যদি কাৰোবাৰ কোনোবা এখন জিলাত চাকৰি হৈছে তেওঁ আবেদন কৰিব পাৰে, কিন্তু তাত ছাত্ৰ ছাত্ৰীসকলক হলঠেকত পেলাই পেলাই গুচি যাব নোৱাৰে। বিদ্যালয়খনক শিক্ষক নোহোৱা কৰি পেলাই 10 বছৰ হ'ল, সেইকাৰণে বিদ্যালয়খনত শিক্ষক নোহোৱা কৰি সকলো ট্ৰেন্সফাৰ হ'ব নোৱাৰে। ইয়াৰ এখন আইন আছে, আৰু যি কাম হৈ আছে আইন সিদ্ধভাৱে হৈ আছে। ইতিমধ্যে আমি প্ৰায় এটা অনলাইন পৰ্টেলৰ জৰিয়তে ৩৬,০০০ শিক্ষকৰ বদলীকৰণ হৈছে। বাকী যিখিনি আছে, যিখিনি আইনমতে বৈধ, সেইখিনিও একেধৰণে খুব সোনকালে হ'ব। চব মিউচুৱেলবিলাকৰতো কোনো সমস্যাই নাই, মিউচুৱেল যিমান আছে চব ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।